ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি দ্বিতীয় কমপ্লেক্স অৰ্থাৎ মেধিকুছিত থকা কমপ্লেক্সত পুনৰ এটা নতুন আন্তঃগাঁথনিৰ সংযোজন হ'বলৈ গৈ আছে। সেইটো হৈছে বিজ্ঞান ভৱন আৰু বিজ্ঞান ভৱনৰ কাৰণে PM ৰুচাৰ অধীনত আমি 12 কোটি টকা আমাক প্ৰদান কৰিছিলে আৰু যেতিয়াই আজিৰ পৰা আমি কামৰ শুভাৰম্ভ কৰিলোঁ আৰু এইখিনিৰ ক্ষেত্ৰত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ধন্যবাদ জনাইছোঁ। বলিষ্ঠভাৱে আমাৰ VC ধনপতি ডেকা আৰু ৰেজিষ্ট্ৰাৰ মঞ্জিত দাস ডাঙৰীয়া তেওঁলোকে যি যাৱতীয় কাম কাজখিনি কৰিলে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। এনেকুৱাকৈ আমাৰ এই দ্বিতীয় কমপ্লেক্সৰ প্ৰথম কমপ্লেক্সৰ কাৰণে নতুন আকৌ ফাণ্ড আহিব। মই ভাবোঁ যে অসমৰ ভিতৰত দুটা কমপ্লেক্স থকা ইউনিভাৰ্চিটি যদি আছে সেইটো আমাৰ নতুন যিসমূহ ইউনিভাৰ্চিটিৰ ভিতৰত সেইটো আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি। অন্য ঠাইত ইউনিভাৰ্চিটি হৈছে যদিও দুটা কমপ্লেক্স নাই, আমাৰ পৰম সৌভাগ্য। এই বজালী জিলাৰ দাঁতিকাষৰীয়া অঞ্চলতে দুটাকৈ এটা পাঠশালাত এটা মেধিকুছিত দুটা কমপ্লেক্স হোৱাটো আমাৰ কাৰণে পৰম সৌভাগ্য। আগন্তুক দিনতো যাতে এইখন বিশ্ববিদ্যালয় জাকত জিলিকা কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগ আৰু আশীৰ্বাদ কামনা কৰিছোঁ।